ৰাতিপুৱা শুই উঠি যে কামত ধৰোঁ তাৰ পিছত ৰাতি 1-2 বজালৈকে মই সঁচাকৈ একেবাৰে আজৰি নাপাওঁ। মানুহবোৰে কথাবোৰ অলপ বহাই কওঁ বুলি ভাবিব, কিন্তু মোৰ একেবাৰে বাস্তৱ সত্য দৈনন্দিন কামেই মোৰ তেনেকুৱা। মায়ে কৈছিলে ৰাতিপুৱা শুই উঠিয়ে গাটো ধুই আহিয়ে সেন্দুৰকণ ল'বি। সেয়েহে সদায় মাৰ এই উপদেশবোৰ মানি আহিছোঁ। মানুহজনৰ অবিহনে দেখোন জীৱনটোৱে শূন্য। আজিকালি যিহে পৰিৱেশ পৰিস্থিতি হৈছে, মানুহজন নাথাকিলে কিছুমানে সমাজত জীয়াই থাকিবলৈকে নিদিব। মানসিকভাৱে যিমানেই টৰ্চাৰ কৰে, বহুতকে দেখিছোঁ। আমাৰ চেংনাঙে ৰাতিপুৱা আজিকালি মাকৰ লগত এনেকৈ বহি 2-এটা কথা পাতি থাকে। বেচেৰীজনী কি ক'ব আৰু, মোৰ যে একেবাৰে সময়ে নহয়, অকণমান সময় পাওঁহে স্কুল ওলাই যাবয়ে হয়। ঘৰত তিয়ঁহ 2টা লাগি আছিলে যে এখেতে ছিঙি আনিলে। আপোনালোককো বোলো দেখুৱাই দিওঁ, কিবা এটা ভাল লাগে দিয়কচোন। ঘৰৰ যেতিয়া পাচলি অকণমান খাবলৈ পাওঁ, আনক কেতিয়াবা 2-এটা দিবলৈও পাওঁ, এনেই কিবা এটা ভাল লাগি যায়। স্কুলতো বহুত ব্যস্ত, বহুতে মোৰ নাম্বাৰ বিচাৰি আছিলে। আচলতে কি হয় জানে, মই নাম্বাৰ এইটো কাৰণতে নিদিওঁ, মই যদি কথা পাতিবলৈ সময়ে নাপাওঁ তেতিয়াহ'লে নাম্বাৰ দি জানো কিবা লাভ আছে কওকচোন। ঘৰত ব্যস্ত, স্কুললৈ আহোঁ স্কুলত ব্যস্ত। এইকেইদিন যে নতুন ষ্টুডেণ্টবোৰো আহি আছে, নতুনকৈ এডমিশ্যন লৈছে, সেইবিলাকো কিমান কাম ভাবকচোন। তাৰ মাজতে আকৌ এই বজাৰ কৰা, কিবা কৰা, মুঠতে ঘৰৰ কাম স্কুলৰ কামৰ পৰা আজৰিয়ে নাপাওঁ। আজি আকৌ স্কুলত মিটিং এখনো আছিলে, এইবিলাকো কিবা বোলে ফিল আপ কৰিব লাগে ইমেইল ID দি। মুঠতে কেৱল মোৰ বুলি নহয়, কাৰোৰে সময়বোৰ আজৰিয়ে নাইকিয়া ধৰণৰে হৈছে। বজাৰ সমাৰ কৰি আহি ঘৰ পাওঁ মানে জানেই নহয়, এয়া আবেলি হয়হি। মই আকৌ সেই স্কুলৰ পৰা বাহিৰে বাহিৰে বজাৰ কৰি লৈয়ে আহোঁ, নহ'লে আকৌ এবাৰ যে ঘৰত সোমালে ওলাই যাবলৈ মন নাযায়। আৰু মই যেতিয়া সেইফালে থাকোঁৱেই, একেটা কামৰ কাৰণে আকৌ ঘৰৰ কাৰোবাক পঠিওৱাৰো জানো কিবা যুক্তি আছে? মোৰ কাম তোৰ কাম বুলি নহয়, যিমান পাৰি ঘৰৰ কামবোৰ আমি বুলি ভাবি কৰোঁ। এই যে এনেকৈ কামবোৰ কৰি মেলি ভিডিঅ' এডিটিং কৰি পেলাই মই আজৰি হওঁ ৰাতি 12-1টাত। বিশ্বাস কৰক, সেই 12-1 বা 2টা বজাত মই যদি কাৰোবাৰ লগত ফোনত কথা পাতোঁ, মোক বাৰু মোৰ ঘৰখনে বুজি পায়, আপোনালোকৰ ঘৰখনৰ মানুহবোৰে বাৰু মোক পাগল বুলি নক'বনে? ভাবিব সঁচাকৈ বাৰু দিনটোত আজৰিয়ে নাপালেনে? বহুত এটা লাক্সাৰী জীৱন কটাইছোঁ বুলি নকওঁ, কিন্তু যেতিয়াৰ পৰা কষ্ট কৰিছোঁ, কষ্টৰ বিনিময়ত যে কিবা এটা পাইছোঁ, অন্ততঃ অকণমান কিবা কৰি চলিছোঁ। কিন্তু আনক যে বহুত বেছি সহায় কৰিব পৰাকৈ মোৰ নিজৰ ওচৰতে ইমান নাই, কাৰণ আমি 6জনীয়া এটা পৰিয়াল, আমি এনেকৈ চলিছোঁ। আপোনালোকে দেখিছে। সকলো ভালে থাকক, কুশলে থাকক। ভিডিঅ'ৰ জৰিয়তে কেতিয়াবা মোৰ ব্যস্ততাপূৰ্ণ সময়বোৰো আপোনালোকক এনেকৈয়ে দেখুৱাওঁ। সকলোৱে কৰ্ম কৰক, আগবাঢ়ি যাওক। ভগৱানে নিশ্চয় সকলোৰে মনৰ কামনা পূৰ্ণ কৰিব। আজিলৈ আহোঁ, বাই বাই।